মিচিং জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে আলি আই লৃগাং। শিৱসাগৰ চহৰৰ সমীপৰ দিচাংমুখৰ বিভিন্ন প্ৰান্তত বাস কৰা মিচিংসকলকে ধৰি অসমৰ প্ৰতিটো প্ৰান্তত উদযাপন কৰিবলৈ সাজু হৈছে আলি আই লৃগাং। আলি আই লৃগাং নতুন বছৰক আদৰিবলৈ আৰু শুভকামনাৰে প্ৰাৰ্থনা কৰাৰ এক বিশেষ উৎসৱ। সকলোৱে ব্যস্ত এতিয়া আলি আই লৃগাং পালন কৰিবলৈ। বিশাল ভোজ ৰান্ধিবলৈ সাজু হৈছে মিচিং লোকসকল। সুস্বাদু খাদ্য, মাংস আৰু জলপান প্ৰস্তুত কৰিবলৈ সাজু হৈছে সকলো। পৰম্পৰা অনুসৰি মাছ মাংস ৰন্ধাৰ লগতে আৰু অন্যান্য বহু জুতি লগা খাদ্য আৰু স্থানীয় সুৰা বিচাৰি পোৱা যায় এই উৎসৱত। আমাৰ পৰম্পৰাগতে আমাৰ আলি আই লৃগাংটোত প্ৰথম ফাগুনৰ মাহত প্ৰথম বুধবাৰে আমাৰ এইটো পৰম্পৰাগতে এইটো আমাৰ আলি আই লৃগাংটো হয়, পালন কৰা হয়। আৰু ঘৰত আমাৰ এনেকে পুৰাঙা পিনটো কৰা হয়, চাইমদটো কৰা হয়, তাৰপিছতে আমাৰ গাহৰি মাংসটো আমাৰ কৰা হয়, ৰাজহুৱা হৈও কৰা হয়, ঘৰতো কৰা হয়। আজি আমি ইয়াতে কৰি আছো আমাৰ আলি আই লৃগাং প্ৰথম বুধবাৰটোতে আমাৰ গুমৰাগ চমানৰ কাৰণে আমি ৰিহাৰ্চল কৰি আছো। আমাৰ ইয়াত ক'ত পতা হ'ব, আমাৰ দিচাংমুখ পঞ্চায়ত, অপলা, মাজৰবাৰী, ডিগ্ৰীবাৰী, আমাৰ চুমনি গাঁৱত পতা হ'ব। আমাৰ মিচিং সকলোৱে কৰা হয় মানে এইটো। অকমান যদি মধুবনে আজন গুকুম পাঙলামান মধুবনে বুধবাৰে লগে দনে মধুবনে আইনা গিলালাকো আলিলে গাদ আইনা জমান মনায়ে আলিলে গাদ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, NE Bharat 24।